নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছামিজ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেচন 5ৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনে কথা ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইব চেনেলটো আগুৱাই নিবলৈ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 2 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো হস্তভাষাৰ যোগেদি প্ৰচাৰ হৈছিল। এইটো হস্ত নহয়, ভ্ৰাম্য ভাষাৰ যোগেদি প্ৰচাৰ হৈছিল। বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ বুধবাৰে ছাত্ৰ ছাত্ৰীসকল চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। গ নম্বৰ বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ ডাক্তৰ পায়েং আহিছিল। চমু উত্তৰ লিখা। ক ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপৰাধ হ'ব বুলি কৈছিল। খ নম্বৰ জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ ছাত্ৰীসকলকো দেখা নাছিল। গ নম্বৰ সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধক ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? উত্তৰ অন্য অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি। ঘ নম্বৰ উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল। ঙ নম্বৰ প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু ডাক্তৰ পায়েঙক মাতিছিল আৰু তেওঁ চিতাৰ বিষয়ে বুজাই দিছিল। 4 নম্বৰ উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। উত্তৰ শব্দৰ অৰ্থ হাত। নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। প্ৰাংগণ, চোতাল। বীজাণু, ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক, এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা সোঁচৰা। প্ৰতিৰোধ মানে বাধা। পুস্তিকা মানে সৰু কিতাপ। 5 নম্বৰ শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল। যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল। 6 নম্বৰ উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ সোঁচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰ উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ সোঁচৰা ৰোগ। এই কথাষাৰৰ মূল ভাৱ হৈছে সোঁচৰা ৰোগসমূহ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ বিয়পি পৰে। ঠিক এনেদৰে উৰা বাতৰিবোৰ এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সোঁচৰা ৰোগসমূহে যেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে ঠিক তেনেদৰে উৰা বাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰা বাতৰিসমূহৰ ফলতেই মানুহৰ মৃত্যুৰ মুখত পৰিবলগীয়া হয়। তলৰ বাকচত দিয়া শব্দকেইটা বাক্য ৰচনা কৰা। দলং, দলংখনত ল'ৰাবোৰে খেলি আছে। কলং, কলং এখন নদীৰ নাম। শিং, শিং নথকা গৰুক লাওমোৰা বোলে।
ৰং, ল'ৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে। ৮ নম্বৰ, এটা শব্দ প্ৰকাশ কৰা। ক, যি একেলগে পঢ়ে সহপাঠী, যি জানিবলৈ ইচ্ছা কৰে আগ্ৰহী, গাঁৱৰ মুখিয়াল গাঁওবুঢ়া, কাৰো পক্ষ নোলোৱা নিৰপেক্ষ, এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক, বিপৰীতাৰ্থক শব্দ লিখা, আৰম্ভ শেষ, উপস্থিত অনুপস্থিত, অপকাৰ উপকাৰ, বাদ অবাদ বা ধৰা, দিন ৰাতি, মান্তি অমান্তি। ১০ নম্বৰ, পঢ়া আৰু দফাটো থকা উংঝৰ আৰু উঙৰ ব্যৱহাৰে লিখা। শংকৰদেৱৰ বান্ধৱীৰ নাম জংকী, জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে, কলঙেদি টুলুঙা নাও চলে, সেই নাৱত উঠি মাছমৰীয়াই মাছ মাৰে, দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে। জানো অহা। উৰাবাতৰি, বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হোৱা অপ্ৰামাণিক উৎসৰ পৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰক উৰাবাতৰি বোলে। উৰাবাতৰি মৌখিক বা লিখিত দুয়ো ধৰণৰ হ'ব পাৰে। উৰাবাতৰি মানুহৰ মুখে মুখে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপকভাৱে বিয়পি পৰে। এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিক মাধ্যমৰ জৰিয়তে বিয়পা উৰাবাতৰিৰ বাবে বিভিন্ন ঠাইত অঘটন ঘটিব ধৰিছে। সেইবাবে এনে ধৰণৰ মুখে মুখে বাগৰি অহা উৰাবাতৰিৰ পৰা আমি সাৱধান হোৱা উচিত। সামাজিক মাধ্যম, যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাকে সামাজিক মাধ্যম বোলা হয়। ইয়াৰ জৰিয়তে চৌপাশে ঘটি থকা ঘটনাৰ পৰ্যবেক্ষণ কৰা হয়। সামাজিক মাধ্যম বুলিলে আমি বাতৰি কাকত, অনাতাঁৰ ৰেডিঅ', দূৰদৰ্শন, টিভি, ভ্ৰাম্যভাষ, মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট, কথাছবি বা চিনেমা, ফেক্স, ইমেইল ইত্যাদিকে বুজো। বেছিভাগ সামাজিক মাধ্যমৰ ইতিবাচক ভূমিকা অনস্বীকাৰ্য, কিন্তু কেতিয়াবা সামাজিক মাধ্যমে নেতিবাচক ভূমিকা লোৱাও দেখা যায়। সেইবাবে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু পিতৃ-মাতৃ সকলোৱে সচেতন হোৱা উচিত। ১১ নম্বৰ, তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে ৫ শাৰী লিখা। উত্তৰ: মৰিগাঁও জিলাৰ বৰাঙাবাৰী গাঁৱত শুক্ৰবাৰে এখন সাপ্তাহিক হাট বহা হয়। এই সাপ্তাহিক হাটখনলৈ ওচৰৰ আৰু বিভিন্ন ব্যৱসায়ীয়ে শাক-পাচলি, কাপোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে। এই হাটখনত সকলো ধৰণৰ সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰা হয়। এই হাটখন বৰঙাবাৰী গাঁৱৰ ৰাজহুৱা খেলপথাৰখনৰ ওচৰতে। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।